শর্ত দিছে এই দুটা আমাৰ কাৰণে অতি মাৰাত্মক হ'ল প্ৰথমটো দিলে অহেতুকি মানে কোনো কামনা থাকিব নালাগে হেতু থাকিব নালাগে এতিয়া আমি যদিও কৃষ্ণত ভক্তি কৰোঁ মনে মনে তো কিবা নহয় কিবা থাকে পৰীক্ষাটো যাতে ভাল হৈ যাওক দৰাটো আমাৰ ল'ৰা ডাঙৰ হৈ আহিছে ছোৱালী এজনী যাতে বিচাৰি পাওঁ ছোৱালীৰ কাৰণে ল'ৰা এটা পাওঁ অমুক তমুক বিভিন্ন ধৰণৰ কামনা বাসনা লৈ আমি ঈশ্বৰৰ ওচৰত আহোঁ আৰু ভগৱানে স্বীকাৰো কৰিছে গীতাত কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানীচ ভৰতৰ সব সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন চাৰি ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে এবিধ আহে আৰ্ত বিপদত পৰি যেতিয়াই জীৱনত ধুমুহা আহিব সংঘাত আহিব তেতিয়া ঈশ্বৰৰ কথা মনত পৰে গজেন্দ্ৰৰ দৰে গজেন্দ্ৰ যি সময়ত প্ৰথম অৱস্থাত কাহাকো গণয়া নাই যিফালে যায় হাবি বন ভাঙি চিঙি চুৰমাৰ কৰি যায় দূৰতে বন্য জন্তুৱে দেখিলে পলায় আমাৰো যেনেকৈ ডাঙৰ ডাঙৰ মিনিষ্টাৰ আহিলে 21খন 22খন গাড়ী লৈ যাব পুৰা ধাম ধুম সব ট্ৰেফিক চেফিক বন্ধ কৰাই দিব পাব্লিকৰ যি হয় হোক দূৰৰ পৰাই চাব লাগিব উপায় নাই বল যেতিয়া থাকিব পাৱাৰ যেতিয়া থাকিব তেতিয়া বাকীবিলাকক গণনা নাই কিন্তু যেতিয়া গ্ৰাহে ধৰিলে নিজৰ মিতিৰ কুটুম যাক সহায় হ'ব বুলি ভাবিছিল সব যেতিয়া আঁতৰি দিলে কোনো নাইকিয়া হৈ গ'ল অকলশৰীয়া এতিয়া কি কৰিব এই যেতিয়া জীৱনত বিপদ তেনেকুৱা আহে এতিয়া উপায় মাত্ৰ এটাই আশ্ৰয়ৰ স্থান এটাই এইজনে হৈছে কৃষ্ণ আৰু সেইকাৰণে গজেন্দ্ৰই পদুম ফুল এপাহ লৈ ত্ৰাহি হৰি বুলি কৃষ্ণত শৰণ ল'লে আমাৰো বিপদত পৰি কৃষ্ণৰ ওচৰলৈ আমি বহুত আহোঁ দ্বিতীয় হৈছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা মইনো কোন আছিলোঁ ক'ৰ পৰা আহিলোঁ কি কৰা উচিত আৰু ক'লে যাম এই জানিবৰ কাৰণে কাৰণ ইয়াৰ সঠিক উত্তৰ দিব পৰা এজনেই আছে সেইজন হৈছে সৰ্বজ্ঞ ভগৱান কৃষ্ণ তেওঁৰ মুখৰ বাণীবিলাক অধ্যয়ন কৰিলে আপোনালোকে গম পাব আমি আচলতে কোন ক'ৰ পৰা আহিছিলোঁ কি কৰা উচিত ক'লে যাম সব কৃষ্ণৰ মুখৰ বাণীত আছে তৃতীয় হৈছে অৰ্থাৰ্থী ধ্ৰুৱৰ দৰে টকা পইচা কেৱল ধন সম্পত্তি বিচাৰি আৰু চতুৰ্থজন হৈছে জ্ঞানী যোনে বুজি পালে মানুহৰ শৰীৰ পাইছোঁ যেতিয়া মোৰ প্ৰধান আৰু প্ৰধান কৰ্তব্য এটাই সেইটো হৈছে ঈশ্বৰ চিন্তা চাৰি ধৰণৰ ভকত আহে কিন্তু ভাগৱতে কৈছে নিষ্কামভাৱে কৃষ্ণত ভক্তি কৰিবলৈ আৰু দ্বিতীয়টো চৰ্ত দিছে নিৰন্তৰভাৱে অপ্ৰতিহত আমি অধ্যায়ৰ শেষত মাত্ৰ পাঠ কৰোঁ নিৰন্তৰে ডাকি বোলা ৰাম ৰাম এই নিৰন্তৰ শব্দটোৰ অৰ্থ অন্তৰবিহীনভাৱে প্ৰথমে সুতমুনিয়ে যদিও ক'লে ভাগৱতৰ বিভিন্ন কাহিনী আনিছে মূল লক্ষ্য এটাই আশ্ৰয় আহি আহি আমি পালোঁ সপ্তম স্কন্ধ দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ এতিয়াৰ পৰা আমি পদৰ লগে লগে যাম পদ আহিছে নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হৈয়া আপোনাৰ গৃহে গৈল নাৰদে কৈ আছে কাক ধৰ্ম মহামতি যুধিষ্ঠিৰক কেতিয়া ৰাজসুই যজ্ঞৰ সময়ত যেতিয়া ৰাজসুই যজ্ঞ হ'ল এটা ডাঙৰ প্ৰশ্ন আহি গ'ল যে প্ৰথম আৰাধ্য কোন হ'ব কাক তেওঁলোকে প্ৰথম সেৱা ভাগ কৰিব শ্ৰেষ্ঠ কোন সহদেৱে ক'লে যে আমাৰ মনত কেৱল আৰু কেৱল কৃষ্ণই শ্ৰেষ্ঠ তেওঁৱে আমাৰ আৰাধ্য হ'ব শিশুপালৰ সহ্য নহ'ল আৰু শিশুপালে বিভিন্ন ধৰণে তিৰস্কাৰ কৰিবলৈ ল'লে ভগৱান কৃষ্ণই ক'লে যে শিশুপাল মই তোমাৰ মাতৃ অৰ্থাৎ মোৰ পেহীক কথা দিছোঁ তোমাৰ 100টা অপৰাধ মই ক্ষমা কৰিম তাৰ পাছত মোক দুখ নিদিবা শিশুপালে কথা গুৰুত্ব নিদি ইটোৰ পিছত সিটো তিৰস্কাৰ কৰি গৈ আছে ভগৱান কৃষ্ণই গন্তি কৰি গৈ আছে 100টা হোৱাৰ লগে লগেই তেওঁ হাতৰ চক্ৰ এৰি দিলে আৰু শিশুপালৰ ডিঙি কাটি গ'ল যুধিষ্ঠিৰে এটা আচৰিত বস্তু লক্ষ্য কৰিলে শিশুপালৰ শৰীৰৰ পৰা এগছি বন্তিৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল যুধিষ্ঠিৰৰ সন্দেহ হ'ল যুধিষ্ঠিৰে গম পাইছে এইটো শিশুপালৰ আত্মাই হ'ব লাগে কিন্তু সন্দেহ হৈছে যে ইমান এটা অপৰাধী পাপাচাৰী এজনৰ আত্মা
কেনেকৈ মুক্তি পাব পাৰে। কৃষ্ণৰ শৰীৰত বিলীন হোৱা মানে নিৰ্বাণ, যাক ইকত্বম বুলি কয় সংস্কৃতত। চালুক্য চাৰুপ্য শাস্তি সামীপ্য ইকত্বম অপিতত দিয়া মন্যস্য না গৃহতে বিনামত সেৱানম জন। ভাগৱতত আছে শালুক্য সাৰুপ্য সাযুজ্য সামীপ্য আৰু নিৰ্বাণ বা ইকত্বম, এই এক হৈ যোৱাটো। এতিয়া যেতিয়া দেৱৰ্ষি নাৰদক সুধিলে যে দেৱৰ্ষি নাৰদ এইটো কেনেকৈ সম্ভৱ, তেতিয়া দেৱৰ্ষি নাৰদে ক'লে যে তুমি শিশুপালকহে দেখিছা, এওঁৰ পূৰ্বজন্মৰ কথাখিনি নাজানা। শিশুপাল আৰু দন্তবক্ৰ পূৰ্বতে বৈকুণ্ঠৰ দুৱৰী আছিল জয় আৰু বিজয়, আৰু সেই জয় বিজয় কেনেকৈ চাৰি সিদ্ধই সাপ দিলে, তাৰ পাছত কেনেকৈ হিৰণ্যকশিপু হিৰণ্যক্ষ হ'ল, কেনেকৈ আহি ৰাৱণ কুম্ভকৰ্ণ হ'ল, এই কথাখিনি বৰ্ণনা কৰোঁতে ইয়াত এতিয়া প্ৰহ্লাদৰ চৰিত্ৰ আহিছে। সেইকাৰণে ইয়াত লিখিছে নাৰদ বদতি ধৰ্ম মহামতি শুনা পাছে যেন ভৈল। পাছত কি হ'ল শুনা, ইয়াৰ আগলৈকে প্ৰহ্লাদৰ জন্ম হ'ল, প্ৰহ্লাদৰ বয়স 5 বছৰ হ'ল, আৰু প্ৰহ্লাদে শুক্ৰাচাৰ্যৰ দুজন পুত্ৰ আছিল খণ্ড আৰু অমৰ্ক, একেলগে খণ্ডামৰ্ক বুলি কয়, তেওঁলোকৰ টোলত শিক্ষা গ্ৰহণ কৰি আছিল। এতিয়া ইয়াত কৈছে শুক্ৰৰ তনয় কামে বৈশ্য হৈয়া আপোনাৰ গৃহে গৈল। প্ৰহ্লাদ আদি দৈত্য শিশুসকলক পঢ়াই থাকোঁতে যেতিয়াই খণ্ডামৰ্ক ঘৰু আহি কিবা কামত অকণমান সময়ৰ কাৰণে আঁতৰি যায়, সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তত মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত। সেইকণ সময়তে প্ৰহ্লাদে দৈত্য শিশুসকলক ভাগৱত ধৰ্মৰ কথা কয়। এতিয়া এই ভাগৱত ধৰ্মনো কি, পাঠৰ লগে লগে আমি আগবাঢ়িম। সেইকণ গ'ল নেকি দুৰ্লভ মনুষ্য? ইয়াত কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালতে হুয়া একমত ভকতিক আচৰয়। প্ৰহ্লাদে কৈছে দুৰ্লভ মনুষ্য জন্ম, আমি যিটো শৰীৰ পাইছোঁ এই শৰীৰটো পোৱাটো ইমান সহজ নহয়। আমি দেখা পাই আছোঁ কুকুৰ মেকুৰী গাধ পোক পৰুৱা জীৱ জন্তু অগণন আছে, এইবিলাকৰো আত্মা আমাৰ মাজত কোনো ভেদ নাই, কিন্তু শৰীৰটো বেলেগ। এতিয়া আমি যে ইমান উত্তম শৰীৰটো পালোঁ, এই শৰীৰটো সকলোৱে নাপায়। শত কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। শাস্ত্ৰত কৈছে 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এই শৰীৰটো পাইছোঁ। কি 84 লাখ? 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাৱে, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहो मानुष तन पावे। 20 लाख गछ गछनिर प्रजाति। এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ আগতে 20 লাখ গছ গছনিৰ প্ৰজাতিত ভ্ৰমণ কৰিবলগীয়া হয়। মানে আমি বিলাকো আগতে গছ গছনি হৈও আছিলোঁ। 9 লাখ পানীত থকা জন্তু জীৱ জলচৰ প্ৰাণী, 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয়, চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 30 লাখ বিভিন্ন জন্তু, 4 লাখ বান্দৰৰ প্ৰজাতি। এই 84 লাখ ভ্ৰমণ কৰাৰ পাছত আমি এটো শৰীৰ পাইছোঁ। গতিকে ইয়াত প্ৰহ্লাদে কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, এই শৰীৰটো পোৱাৰ পাছত যিসকল বুদ্ধিমান হয়, বুদ্ধিটো সবকে দিছে যদিও সকলোৱে এপ্লাই নকৰে। জীৱ জন্তু আমাৰ মাজত পাৰ্থক্যটো কিহত? জীৱ জন্তুক সিমানটোৱে বুদ্ধি দিছে যিটোৰ দ্বাৰা তেওঁলোকে আহাৰটো গ্ৰহণ কৰিব পাৰে, ভোগ কৰিব পাৰে। আমাক বুদ্ধিটো বেছিকৈ দিয়াৰ কাৰণে আমি গোটেইখিনি জানিব পৰা হৈছোঁ, সাধন কৰিব পৰা হৈছোঁ, ভক্তি কৰিব পৰা হৈছোঁ। সেইকাৰণে মানুহৰ জন্ম শ্ৰেষ্ঠ বুলি কৈছে। আনকি বাকীবিলাক দেৱ দেৱতাৰ কথা নকওঁৱে, ব্ৰহ্মায়ো এই শৰীৰটো পাবলৈ ইচ্ছা কৰে। ভাৰত বৰিষদ ধন্য কলিযুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। গতিকে ব্ৰহ্মায়ো ইচ্ছা কৰে এইটো শৰীৰ পাবলৈ।
এইকাৰণে প্ৰহ্লাদে কৈছে মানুহৰ জন্মটো দুৰ্লভ, দেৱৰো দুৰ্লভ বুলি কয়। দুৰ্লভ জন্ম মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত হুয়া একমত ভকতিক আচৰয়। কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম। ৭৬১ সপ্তম স্কন্ধ ৬ষ্ঠ অধ্যায় প্ৰথম শ্লোকটোৰ অনুবাদ এই ফাঁকি পদ। কুমাৰ কালৰ পৰা ঈশ্বৰ ভক্তি কৰিব দিছে। কিয়? চাওক, বজাৰৰ পৰা যেতিয়া আমি এটা ইলেক্ট্ৰনিক্স বস্তু কিনি আনো, মোবাইল হওক, লেপটপ হওক, মাইক্ৰৱেভ হওক, দুনিয়া ভৰ আজিকালি বস্তু আহে, তাৰ লগত এখন লিফলেট দিয়ে, মেনুৱেল দিয়ে। আপুনি বস্তুটো ব্যৱহাৰ কৰাৰ আগত এই মেনুৱেলখন পঢ়ি চাব লাগে, কেনেকৈ ব্যৱহাৰ কৰিম। আৰু যদি ভালকৈ নজনাকৈ আপুনি ব্যৱহাৰ কৰে, তেতিয়াহ'লে হয়তো সেইটো বস্তু নষ্ট হৈ যাব পাৰে। সাধাৰণ বজাৰৰ বস্তু এটাও ব্যৱহাৰ কৰাৰ আগত আমি ভালকৈ বুজি লওঁ কেনেকৈ ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ এই শৰীৰটো পায়, ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি অধ্যয়ন কৰিছোনে নাই, তাৰ বিষয়ে আমি মেনুৱেল পঢ়িছোনে নাই। আৰু যদি পঢ়িছোঁ, কেতিয়া? ৰিটায়াৰমেণ্টৰ পাছত, চাকৰি পা অহাৰ পাছত। মেনুৱেলখন হৈছে শাস্ত্ৰৰ উত্তম কি? গীতা ভাগৱত। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত কেৱল দুখন, আৰু তাৰে আঁথনি মই ক'লোৱে সাৰাংশ দি থৈ গৈছে গুৰুজনাই। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী 4 পুথি আমাক দি গৈছে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যদি হাত পুথি হিচাপে আমি ৰাখি লওঁ, কেতিয়া? এই শিশু অৱস্থাত। নহ'লে কি হ'ব? 60 বছৰ 70 বছৰত ভাগৱত শুনিব ঠিকেই, গীতা পঢ়িব ঠিকেই, যেতিয়া গম পাব যে মই এনেকুৱা কৰিব নালাগিছিল, ইমান দিন মই ব্যৰ্থে নিয়ালো জীৱনটো, এই কামখিনি মোৰ দ্বাৰা ভুল হৈ গ'ল, তেতিয়া ইচাই থকাৰ বাহিৰে আন একো নহ'ব। সেইকাৰণে প্ৰহ্লাদে কৈছে কুমাৰ কালৰ পৰা ভক্তি কৰিব। কুমাৰ কালত ভগৱানৰ প্ৰতি যিটো শ্ৰেয় মাৰ্গ, ঈশ্বৰমুখী হোৱাৰ যিটো মাৰ্গ, এই মাৰ্গটো ল'বলৈ দিছে কুমাৰত। কি হ'ব তেতিয়া? সত্য আৰু শুদ্ধ পথত আগবাঢ়িব পাৰিব, নিজৰ লক্ষ্যস্থানত যাব পাৰিব। বৰ্তমান সমাজত বহু ডেকা ল'ৰা ড্ৰাগছৰ কবলত পৰিছে, নিচাজাতীয় বস্তু খাই বহুতে নিজৰ জীৱন ধ্বংস কৰি দিছে। আৰু সেইসকল ল'ৰাই যেতিয়া অলপমান ডাঙৰ হৈ গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰে, বিয়া বাৰু যেতিয়া পাতে, লগৰবিলাকক যেতিয়া দেখে যিসকলে কৰ্তব্য কৰ্ম সুন্দৰভাৱে কৰিলে, তেওঁলোকক দেখাৰ পাছত ইচাই থাকে, তাৰ বাহিৰে লাভ নাই। গতিকে এই সময়খিনি ল'ৰা ছোৱালীৰ কাৰণে আটাইতকৈ ডাঙৰ আধ্যাত্মিক শিক্ষাৰ প্ৰতি আকৃষ্ট হোৱাটো। কেনেকৈ আধ্যাত্মিক জ্ঞান ল'ম? কাৰণ আধ্যাত্মিক জ্ঞানে 3টা বস্তু দিব। চাওক, শিক্ষা অকল ল'লে নহ'ব, 4 ধৰণৰ শিক্ষা আছে সম্পূৰ্ণ মানুহ হ'বলৈ। এটা হৈছে নীতি শিক্ষা, এটা হৈছে সামাজিক শিক্ষা, এটা হৈছে ব্যৱসায়িক শিক্ষা, আৰু এটা হৈছে আধ্যাত্মিক শিক্ষা। নীতি শিক্ষা, আগতে ককা দেউতাই ককা আৰু আইতাই বিভিন্ন সাধু কথাৰ মাজৰে সৰু ল'ৰা ছোৱালীক, নাতি পুতিবিলাকক নীতি জ্ঞান দি দিছিল। যিবিলাক সাধু কথাত গছ গছনিয়ে কথা ক'ব পাৰিছিল, চৰাই চিৰিকটিয়ে কথা কৈছিল, স্বৰ্গৰ অপেশ্বৰা দেৱতা সব কথা বতৰা চলিছিল। আৰু সেই ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ পেলাই গছ এজোপাও বিনা কাৰণত ঘাপ মাৰি কাটি দিব নোৱাৰে। জীৱ জন্তু বধ কৰাটো বহুত দূৰৰ কথা। কিয়? ককায়ে কৈছিল গছজোপাৰ প্ৰাণ আছে, মই যদি কাটি দিওঁ কান্দিব, তাৰ পৰা যে ৰস ওলায়। তেনেকুৱা নীতি সাধু কথাৰ মাজেৰে এই সৰু কালতে তেওঁলোকৰ মূৰত সুমুৱাই দিয়া হৈছিল। আৰু তেনে ল'ৰা যেতিয়া ডাঙৰ হ'ব, তেওঁলোকে কেতিয়াও সমাজৰ বা অন্য জীৱৰ অপকাৰ কৰিব নোৱাৰে। দ্বিতীয় আহিছে সামাজিক শিক্ষা। এনেধৰণে যদি ল'ৰা ছোৱালী ওলাই আহে, তেওঁলোকে গম পাইছে যে আজি ভাগৱতৰ অনুষ্ঠান, আমাৰ প্ৰথম কথা সাজ পোছাক কেনেকুৱা হ'ব। নাম্বাৰ 1, যদি আমি নামঘৰলৈ যাওঁ, নামঘৰত সোমাওঁতে কেনেকৈ সোমাম, আমাৰ উঠন বহন কেনেকুৱা হ'ব, আন সামাজিক অনুষ্ঠানবিলাকত গ'লে কেনেকৈনো সমাজ এখন পৰিচালনা হৈছে,
কি ধৰণে কথা বতৰা ক'ব লাগে এই কথাখিনি তেওঁলোকে অট'মেটিকেলি গম পাব কেৱল মাত্ৰ সমাজলৈ ওলাই আহিব লাগিব কাৰণ আজিৰ যিখিনি যুৱক যুৱতী তেওঁলোকক বেকবোন বুলি কয় ৰাজহাড় বুলি কোৱা হয় ভৱিষ্যতৰ তেওঁলোকে ধৰণী স্বৰূপ এই দেশখন তেওঁলোকৰ হাতত সকলো দিশৰ পৰা তেওঁলোকে আগুৱাই নিব লাগিব আৰু তাত এটা মুখ্য দিশ হৈছে আধ্যাত্মিক সামাজিক শিক্ষা তেওঁলোকে ল'ব পাৰিব যদি সমাজলৈ ওলাই আহে তৃতীয়টো হৈছে ব্যৱসায়িক শিক্ষা ব্যৱসায়িক শিক্ষাটো সবেই দিয়ে প্ৰাইমাৰী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে যিমানবিলাক জ্ঞান দিয়া হয় সব ব্যৱসায়িক এইবিলাক ডিগ্ৰীৰ দ্বাৰা আমি কেৱল মাত্ৰ অৰ্জন কৰিব পাৰিম আমাক জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি বস্তু আমি পাম গোটেই সমাজৰ কাৰণে সেইখিনি নলগা নহয় ব্যৱসায়িক জ্ঞান আমাৰ অতিকৈ প্ৰয়োজন কিন্তু কেৱল ব্যৱসায়িক জ্ঞান নহয় বৰ্তমান অভিভাৱকৰ বহুতৰ আমি দেখো তই ডাঙৰ হলে IPS হ'ব লাগিব IAS হ'ব লাগিব ডাক্তৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব বাকিবিলাক সব বাদ দে কেৱল IPS হৈ দেখুৱা কেৱল IAS হৈ দেখুৱা আৰু সেই ল'ৰা ছোৱালী ডাঙৰ হৈ IPSও হয় IASও হয় আপোনালোকে জানে মই SSBত আছিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে 2022ত মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ ভকতৰ লগত এনেকৈ থাকিম বুলি মোৰ ৰঙিয়াত পোষ্টিং থাকোঁতে 2014 মই উত্তৰাখণ্ডৰ পৰা আহিছিলোঁ তেতিয়া ৰাণীক্ষেত্ৰৰ পৰা নলবাৰী ৰেলৱে ষ্টেচন এটাত এগৰাকী বৃদ্ধা মহিলাক ৰেলৱে পুলিচে উদ্ধাৰ কৰিলে চিনি জানি নাপায় একো কোনোবাই এৰি থৈ গ'ল আৰু সোধপোছ কৰি গম পালে চেন্নাইৰ দক্ষিণ ভাৰতৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক পিতেকজন চিফ জাষ্টিছ আৰু মাকক মনে মনে আহি নলবাৰী ৰেলৱে ষ্টেচন এটাত এৰি থৈ গৈছে এইবিলাক ডিগ্ৰীৰ পৰা কি কামত আহিব আজি কিছুদিনৰ আগত আপোনালোকে পাইছিল যোৱা বছৰ খুব সম্ভৱ যোৰহাটত এগৰাকী মাতৃ ৰুমৰ ভিতৰত মৰি আছে কাষতে জীয়েক আছে গম নাপায় গেলি পচি শেষ হৈ গ'ল যে কোৱালিফিকেশ্যন কি লাভ হ'ব বহুত ডিগ্ৰী ল'লে যেনিবা লাভ কি ব্যৱসায়িক শিক্ষাই সম্পূৰ্ণ শিক্ষা কেতিয়াও হ'ব নোৱাৰে সম্পূৰ্ণ শিক্ষাৰ কাৰণে আধ্যাত্মিক শিক্ষা আটাইতকৈ প্ৰয়োজন কাৰণ আধ্যাত্মিক শিক্ষাই তিনিটা বস্তু আমাক দিয়ে প্ৰথম ভাৱৰ শুদ্ধতা আপোনাৰ মনটো যদি শুদ্ধ হয় মানুহে কাম কেনেকৈ কৰে যিকোনো কৰ্ম কৰাৰ আগত মানুহৰ মনলৈ এটা ভাৱ আহে মন গৈছে পঢ়িবলৈ পঢ়িলোঁ মোৰ আজি মন যোৱা নাই মই নপঢ়োঁ মোৰ মন গৈছে ক'ৰবালৈ যাবলৈ গুচি গ'লোঁ মন গৈছে কিবা এটা খাবলৈ খালোঁ মনৰ ওপৰত চলি আছোঁ মন তাৰমানে ভাৱ যাৰ যেনেকুৱা কৰ্ম তাৰ তেনেকুৱা ভাৱত যদি শুদ্ধতা নাথাকে তেতিয়াহ'লে কৰ্মত শুদ্ধতা কেনেকৈ আহিব ভাৰত চৰকাৰৰ এটা আঁচনি আছে স্বচ্ছতা অভিযান আমি SSBত থাকোঁতেও যোগ লৈছিলোঁ তাত ভাগ লৈছিলোঁ অংশগ্ৰহণ কৰিছোঁ কিন্তু মাজতে এটা অনুষ্ঠানত এজন MLA বহি আছিল আমি ক'লোঁ তেওঁক যে আপোনালোক বৰ্তমান চৰকাৰত থকা স্বচ্ছতা অভিযান কৰক আপত্তি নাই ভাল কথা কিন্তু কেৱল বাহ্যিকতাত গুৰুত্ব কিয় দিছে স্বচ্ছতা মনৰ স্বচ্ছতাৰ কাৰণে আপোনালোকে কিবা এৱাৰনেছ প্ৰগ্ৰেম উলিয়াওক সজাগতা এটা আঁচনি উলিয়াওক য'ত মানুহৰ মনবিলাক শুদ্ধ হয় কাৰণ এখন সুন্দৰ সমাজ গঢ় দিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন যদি মনটোৱে শুদ্ধ নহয় কোনোবা এজনৰ উন্নতিত আমি ভালকে হাঁহিব নোৱাৰোঁ প্ৰাণ খুলি গাঁৱৰ কোনোবা এজন যদি ভাল ধৰণে এটা কিবা বিষয়ত আগবাঢ়িছে কেনেকৈ তাক পিছলৈ টানো কোনোবা এজন যদি ভাল খেলুৱৈ হ'ল তাৰ কেনেকৈ বদনাম উলিয়াও কোনোবা এজন যদি পঢ়াত আগবাঢ়িছে তাক কেনেকৈ ডিষ্টাৰ্ব কৰোঁ মনৰ ভাৱবিলাকে অশুদ্ধ আধ্যাত্মিক শিক্ষাই ভাৱৰ শুদ্ধতা আনি দিব পিউৰিটি ইন থটছ ভাৱৰ শুদ্ধতা আৰু দ্বিতীয়টো কৈছে বাণীৰ শুদ্ধতা সমাজত বেছিভাগ কাজিয়া পেচালৰ মূল বস্তু হৈছে বাণী কথা এজনে এটা ক'লে তাৰ ওপৰত এটাই বেলেগ আৰু দি দিলে কথাৰ ওপৰত লাগিল আমি প্ৰায় জেগাত কওঁ কেৱল মাত্ৰ জিভাখনৰ ওপৰত যদি আপোনালোকে কণ্ট্ৰোল কৰিব পাৰিলে জীৱনলৈ অহা 90% দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিব কেৱল জিভাৰ দুটা কাম আছে এটা হৈছে সোৱাদ লোৱা আৰু এটা হৈছে কথা কোৱা সোৱাদ ল'বৰ কাৰণে নাখাবলগীয়া খাদ্য খাই আছোঁ
আজিকালি এটা বেয়া বস্তু ওলাইছে, জাংক ফুড, ফাষ্ট ফুড। অৰ্ডাৰ দিয়ে, আহি যায়, ঘৰ পাই যায়। আৰু গীতাত কৈছে তামসিক মানুহৰ আহাৰ এইবিলাক। ইয়াত ইয়ামম গত ৰসম পুতি পৰ্যুচিতম চয়ত উচিষ্টম অপি চামেধ্যম ভোজনম তামস প্ৰিয়ম। সপ্তদশ অধ্যায় 10 নম্বৰ শ্লোক গীতা। বাহি খানা 45 মিনিটৰ ভিতৰত ৰন্ধনৰ ভোজন গ্ৰহণ কৰিলে সাত্বিকতা আৰু পৌষ্টিকতা দুইটা থাকে। তাতকৈ যদি আৰু বেছি দেৰি হয় 3 ঘণ্টা মেক্সিমাম 3 ঘণ্টাৰ ভিতৰত ৰন্ধন কৰা ভোজন গ্ৰহণ কৰিব লাগে। কিন্তু জাংক ফুড আৰু ফাষ্ট ফুডত কি কৰে, বহুত আগতে বনাই ফ্ৰিজত ৰাখি থয়, আমি আপোনালোক যাওঁ, তেওঁলোকে পটাপট ফ্ৰাই কৰি কিবা কিবি কৰি দি দিয়ে। গতিকে এইবিলাক বাহি খানা, কেৱল জিভাৰ তৃপ্তিৰ কাৰণে খাই আছোঁ। আৰু তাৰ পৰা কি হৈছে, শৰীৰৰ বেমাৰ। সেইকাৰণে বাণীৰ জিভাৰ ওপৰত এটা কাম হৈছে সোৱাদ লোৱা। ইয়াত যদি আমি সংযম কৰিব পাৰিলোঁ। 2 নম্বৰ বাণী, বাণীক বীণালৈ ৰূপান্তৰিত কৰিবলৈ কৈছে, য'ত সংগীতৰ উদ্ভৱ হয়। আপোনাৰ কথা বতৰা যদি মাৰ্জিত হয়, অনুদ্বেগকৰম বাক্যম সত্যম প্ৰিয় হিতম জয়ত, আপোনাৰ কথাই যদি কাৰো অন্তৰত আঘাত নিদিয়ে, উদ্বেগ প্ৰকাশ নকৰে, উত্তেজিত নকৰে, তেতিয়াহ'লে অতি সুন্দৰ আৰু প্ৰিয় হ'ব লাগে। আপুনি সত্য কথাটো প্ৰিয়ভাৱে ক'ব লাগে। সত্য হ'ল বুলিয়ে যে আপুনি তেনেকৈ ক'ব সেইটো নহয়। এজন যেনিবা অন্ধ ল'ৰা, আপুনি ঐ অন্ধ এইফালে আহ, এনেকৈতো নামাতে। কিয়? কাৰণ তেওঁ দুখ পাব। আমাৰ উদ্দেশ্য কাৰো অন্তৰত আঘাত দিয়া নহয়। গতিকে সত্য হ'লেও যাতে আপুনি যিজনক কৈছে তেওঁৰ যাতে প্ৰিয় হয়, সেইমতে আমি বাণী প্ৰয়োগ কৰিব লাগিব। বাণীক যদি বানলৈ ৰূপান্তৰিত কৰি দিয়ে, কাৰোবাৰ অন্তৰত আঘাত দিবলৈ, নিশ্চিন্ত থাকক, সেই পাত বানে এদিন ঘূৰি পকি আপোনাকো আঘাত কৰিব। সেইকাৰণে বাণীৰ ওপৰত সংযম। আৰু তৃতীয়টো কৰ্মৰ পবিত্ৰতা, পিউৰিটি ইন একশ্যন। আধ্যাত্মিক শিক্ষাই তিনিওটা দিব, ভাৱৰ শুদ্ধতা, বাণীৰ শুদ্ধতা, কৰ্মৰ শুদ্ধতা। আৰু আমাক লাগে কি? যদি আপোনাৰ ভাৱ শুদ্ধ হৈ গ'ল, কাৰো প্ৰতি যদি বেয়া ভাৱ নাই, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, এই সত্যটো যদি উপলব্ধি কৰি প্ৰত্যেক জীৱৰ প্ৰতি যদি ভাল ভাৱ আনিব পাৰিলোঁ, ইয়াতকৈ আৰু কি লাগে? তাতকৈ আৰু কি বেলেগ ধৰ্ম আছে? গুৰুজনাৰ এটা মাত্ৰ বাক্যত সমস্তখিনি ধৰ্ম লুকাই আছে। সমস্ত জীৱৰ প্ৰতি ভাল ভাৱ, আৰু কি ধৰ্ম লাগে তাতকৈ? আধ্যাত্মিক শিক্ষা অতি প্ৰয়োজন। সেইকাৰণে প্ৰহ্লাদে কৈছে, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতি কাছৰয়। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক, যাৰ ইচ্ছা তৰিবাক। 4 পুৰুষাৰ্থ হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য। আপোনালোকে ইয়াৰ ক্ৰমটো চাওক। প্ৰথমতে কি দিছে? ধৰ্ম। তাৰ পাছত আহিছে অৰ্থ, তাৰ পাছত আহিছে কাম। কাম মানে কামনা, বাসনা, তৃষ্ণা। আৰু শেষত আহিছে মুখ্য, মুক্তি প্ৰাপ্তিৰ ইচ্ছা বা ভগৱানৰ ঈশ্বৰমুখী হোৱা। এই 4টা পুৰুষাৰ্থ। কিন্তু ভাগৱত ধৰ্ম, ভক্তিমাৰ্গ 4 পুৰুষাৰ্থৰ ওপৰত প্ৰৌজিত ধৰ্ম, প্ৰৌজিত কেইতৱ ধৰ্মটো বাদ দিয়াৰ কথা কৈছে ভাগৱতে। তাৰমানে যিজনে মুক্তিকো বাঞ্ছা নকৰে 4 পুৰুষাৰ্থৰ। মহাপুৰুষ মাধৱদেৱে ঘোষা আৰম্ভ কৰিছে মুক্তিটো নিষ্পৃহা যিটো বুলি। তথাপিও কেৱল মনুষ্য শৰীৰতহে আমি এই 4টা বস্তু কৰিব পাৰোঁ। কি? 4 পুৰুষাৰ্থ, ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য। আৰম্ভ কৰিবলৈ দিছে ধৰ্মৰ দ্বাৰা। কিন্তু আমিবিলাকে কি কৰিলোঁ? ধৰ্মটো বাদ দি থৈছোঁ, আৰু মুখ্য মানে ঈশ্বৰমুখীও বাদ দিলোঁ। মাজৰ দুটাত লাগি থকা দেখা যায় মেক্সিমাম। কোন দুটাত? অৰ্থ মানে টকা পইচা লাগে, আৰু কাম, তৃষ্ণা পূৰণ কৰিব লাগে, কামনা বাসনা পূৰ্ণ হ'ব লাগে। জীৱনৰ লক্ষ্য এতিয়া আমাৰ দুটাই। এটা হৈছে টকা ঘটো, আৰু দ্বিতীয়টো হৈছে যেনেকৈ বিচাৰিছোঁ যি বস্তু লাগে এইবিলাক আমি আনো। আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণ, ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ন। 8 অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে আশাৰ পাশত বন্দী হৈ মানুহে কেৱল আৰু কেৱল দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব। কিন্তু
শাস্ত্ৰই কৈ আছে চাৰি পুৰুষাৰ্থত ধৰ্মৰ দ্বাৰা আগবাঢ়া। ধৰ্ম মানে যিটো আমি ধাৰণ কৰি ৰাখিছোঁ। আপুনি কি ধাৰণ কৰি ৰাখিছে? ধৰ্ম আচলতে সেইটোহে যিটো আমি ধাৰণ কৰিছোঁ আৰু যিটো ধাৰণ কৰাৰ যোগ্য। 1 নম্বৰ আমাৰ ভুল, মই শৰীৰটো বুলি আমি ধাৰণ কৰি ল'লোঁ। শৰীৰটো বুলি ভবাৰ কাৰণে এই শৰীৰটো অসমীয়া নে বেংগলী নে অসমীয়া, বিহাৰী, ৰাজস্থানী, পাঞ্জাবী, উজনি, নামনি, কায়স্থ, ব্ৰাহ্মণ, শূদ্ৰ, বিভিন্ন ধৰণৰ শৰীৰটোৰ ওপৰত ধৰ্ম আমি কৰি পেলালোঁ। কিন্তু যদি এক মুহূৰ্তৰ কাৰণে চিন্তা কৰে যে মই শৰীৰটো নহয়, মই আত্মা, তেতিয়া আপোনাৰ ধৰ্মই বেলেগ হৈ যাব। কাৰণ আপোনাৰ যিটো শৰীৰত আত্মা আছে, সমস্ত জীৱৰ শৰীৰত একে আত্মা আছে, কাৰো প্ৰতি বিদ্বেষ ভাৱ নাহে, দ্বেষ ভাৱ নাহে। সেইকাৰণে ধৰ্মৰ মনুস্মৃতিত 10টা লক্ষণ দিছে। ধৃতি, ক্ষমা, দমু, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণম। সত্যতাটো মূল, পবিত্ৰতাটো মূল, ক্ষমা কৰি দিয়াটো মূল, বেলেগৰ বস্তু চুৰ কৰি ননাটো মূল। এইখিনি যদি আমি মানি চলোঁ, ইন্দ্ৰিয়ৰ ওপৰত সংযম, মনৰ ওপৰত কণ্ট্ৰল, এয়াই ধৰ্ম। বাকী হিন্দু, মুছলমান, শিখ, ইছাই এইবিলাক একোটা সম্প্ৰদায়। সেইকাৰণে প্ৰহ্লাদে কৈছে, হে দৈত্য শিশু সমস্ত, মানুহৰ জন্মটো অতি দুৰ্লভ, এই জন্মটো অতি ক্ষণিক, একেবাৰে ক্ষণস্থায়ী। তথাপিও ইয়াত আমি 4 পুৰুষাৰ্থ কৰিব পাৰোঁ, আৰু এই সকলোখিনি কৰিবৰ কাৰণে উপায় এটাই, কুমাৰ কালৰ পৰাই কৃষ্ণত ভক্তি আৰম্ভ কৰা। ইয়ালৈকে কৈছে কৃষ্ণ। কৃষ্ণ। মনুষ্য শৰীৰ চঞ্চল, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া, মনুষ্য নহি হেন ধৰে। এমত দুৰ্লভ জন্ম পায়া যিটো, ভকতি ক আচৰুক, কাম্য কৰ্ম যত মিছাহে নজানি, তাক বাঞ্ছা নকৰোক। কৃষ্ণ পদে কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া, মনুষ্য নহি হেন ধৰে। প্ৰথমতে ক'লে মানুহৰ জন্মটো দুৰ্লভ। প্ৰহ্লাদে কৈছে দুৰ্লভ হ'লেও মানুহৰ শৰীৰটো একেবাৰে ক্ষণস্থায়ী। কেতিয়া কালে ধৰে, কাৰ মৃত্যু কেতিয়া আহে কোনেও গম নাপায়। গীতাত অৰ্জুনক কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ, তস্মাৎ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ল'লে মৃত্যুটো নিশ্চিত। জন্ম আৰু মৃত্যু এই দুটা নিশ্চিত হৈ আহে। আইসকলৰ গৰ্ভত সন্তান থাকোঁতে 5টা বস্তু ফাইনেল হয়, সিদ্ধান্ত চূড়ান্ত। আয়ু, কৰ্মম চ বিত্তম চ বিদ্যা নিধনম এব চ, পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম। আয়ুষ, কৰ্ম, বিত্ত টকা পইচা, বিদ্যা জ্ঞান আৰু নিধন। একজেক্টলি মৃত্যু কেতিয়া কেনেকৈ হ'ব? কাৰণ আমি প্ৰাৰব্ধ এটা লৈ আহোঁ। সেই প্ৰাৰব্ধটো লৈ অহাৰ কাৰণে আমাৰ এইখিনি বস্তু চূড়ান্ত যদিও হয়, ক্ৰিয়ামান কৰ্ম বৰ্তমান আপুনি কি কৰিছে তাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে। আমাৰ যদি বৰ্তমান কৰ্মৰাজি ভাল হ'ল, ঈশ্বৰত একান্তভাৱে শৰণ কৰি লৈ জীৱনৰ প্ৰতিটো কৰ্ম যদি ভগৱানত অৰ্পণ কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰোঁ, যদ কৰোচি যদ অশ্নোচি যদ জুহসি তদাসি যদ, যদ তপস্যসি কৌন্তেয় তৎ কুৰুষ্ব মদৰ্পণম। 9ম অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, তই যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, চব মোক অৰ্পণ কৰ। যদি অভ্যাসটো গঢ়ি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি এই জন্মটো সফল কৰিব পাৰিম। মানুহৰ জন্ম যদিও ক্ষণভংগুৰ, ইয়াক সফল কৰাৰ উপায় মহাপুৰুষ মাধৱদেৱে ঘোষাত এটা এফাকি মাত্ৰ পদতে লিখি থৈ গৈছে।
হৰিৰ চৰণে শৰণ লৈলোঁ মানৱী জনম সফল কৰিলোঁ। কি সুন্দৰকৈ লিখি থৈ গৈছে। আৰু গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাতিৰ নিশ্বাস। সুন্দৰভাৱে লিখি থৈ গৈছে। আমি জনাৰ পাছতো যদি ঈশ্বৰত ভক্তি নকৰোঁ তেতিয়াহ'লে কি হ'ব? প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। কোন মুহূৰ্তত প্ৰাণ যায় ঠিক নাই। আনকি আমি যে ৰাতি শুই যাওঁ, এইটো গেৰেণ্টি নাই যে আপোনাৰ পিছদিনা চকু খোল খাব, তাৰো কোনো ঠিৰাং নাই। এনেকুৱা বহুত ৰেকৰ্ড আছে, যি ৰাতি যি শুলে সেইভাগে শেষ। সেইকাৰণে এটা অভ্যাস গঢ়ি তোলক, ৰাতি শুবলৈ যাওঁতে বিচনাখন পাই চিধাই বাগৰ নেমাৰি 1 মিনিট সময় বহক। আপোনালোকৰ যোনটো আসনত বহি ভাল লাগে, আমি এতিয়া বহা আসনটো পদ্মাসন। আপোনালোকে আইসকলে যদি সুখাসনত বহিব বিচাৰে, ভৰিকেইটা অকণমান কেৰেং মাৰি যেনেকৈ বহে, যেনেকৈ পাৰে অকণমান বহক। 1 মিনিট বা 2 মিনিট ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক, হে প্ৰভু ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰিছোঁ, বছ ইমানকণে কাম কৰক। আৰু ৰাতিপুৱাও শোৱাৰ পৰা উঠি ঘপককৈ নানামিব। কিয়? আপুনি দুটা বেলেগ অৱস্থাত থাকে, হয়তো স্বপ্ন অৱস্থা নহ'লে গভীৰ নিদ্ৰা। ইয়াৰ পৰা তৃতীয় অৱস্থাটোলৈ আপোনালোক আহি যায়, জাগ্ৰত অৱস্থা। আপুনি স্বপ্ন বা গভীৰ নিদ্ৰাৰ পৰা যেতিয়া জাগ্ৰত অৱস্থালৈ আহে, সাৰ পোৱাৰ লগে লগে যদি জাপ মাৰি বিচনাৰ পৰা নামি আহে, কেতিয়াবা অঘটন ঘটিব। অলপ সময় বিচনাত বহক, আৰু সেইকণ সময়তে 1 মিনিট সময় আপুনি আকৌ হাতযোৰ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, হে প্ৰভু নাৰায়ণ দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। কৰি চাওক, মাত্ৰ 21 দিন এই অভ্যাসটো কৰি চাওক। শোৱাৰ পৰা উঠি বিচনাত আৰু ৰাতি শোৱাৰ সময়ত বিচনাত। ক'ৰবালৈ যাবলৈ ওলাইছে, হে প্ৰভু এই যাত্ৰা তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। মনতে ভাবক চব আছে, ইয়াতে আছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে ময়েই হনুমন্তা অন্তৰ্যামী ৰূপে স্বামী ৰূপে সকলো জীৱৰ হৃদয়ত বিৰাজমান হৈছোঁ। গতিকে ইয়াতে আপুনি প্ৰাৰ্থনা কৰি জনালে তেওঁ গম পাই যাব। আৰু এই অভ্যাসটো 21 দিন কৰি চাওক, ইয়াৰ ফলটো আপোনালোকে নিজে নিজে উপলব্ধি কৰিব পাৰিব। কেৱল আপোনালোকে অৰ্চন কৰিবলৈ শিকক। ৰাতি শুওঁতে ঈশ্বৰৰ নাম লৈ শুলে কি ফাইদা হ'ব? প্ৰফিটটো, লাভটো কি হ'ব শুনক। কিবা কাৰণত নকৰক কাৰো তেনেকুৱা, যদি কাৰোবাৰ শুই থাকোঁতে প্ৰাণ গুচি গ'ল, তেওঁ ঈশ্বৰৰ নাম নল'লে। কবিৰ দাসে কৈছিলে কাল চিৰহানে হে খাৰা তু কিউ চয়ে নিচিন্ত। তোৰ মূৰৰ শিতানত মৃত্যু ৰৈ আছে, তই ইমান নিশ্চিন্ত মনে শুই আছ। আকৌ গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি চ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। শেষ মুহূৰ্ততো যিজনে মোৰ নাম ল'লে সেইজনে মোক পাব, ইয়াত কোনো সন্দেহ নাই। তাৰমানে বৈকুণ্ঠ ধামলৈ গতি কৰিব, পুনৰ আহিব নালাগে। ৰাতি শোৱাৰ প্ৰাক মুহূৰ্তত যদি আপুনি কৃষ্ণৰ নাম লৈ যদি শুলে, আপোনাৰ কাৰণে অন্তকাল সেইটো যদি হয়ো তেতিয়াও কোনো চিন্তা নাই, আপুনি ঈশ্বৰৰ নাম লৈ শুইছে। গতিকে ভয় কৰিবলগীয়া একো কামেই নাই তাত। সেইকাৰণে ঈশ্বৰৰ নামটো ল'বলৈ যিমান পাৰে অভ্যাস কৰক। প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। কোনেও গম নাপায়। এজন মানুহ আছিলে, তেওঁ ভাবিলে যে মই অজস্ৰ টকা পইচাৰ যদি মালিক হ'ব পাৰোঁ তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ সুখী হ'ম। আমাৰো মনত তেনেকুৱা বিশ্বাস, গতিকে আমি ধন টকা পইচাত বেছিকৈ গুৰুত্ব দিওঁ। মানুহজনে ধন টকা পইচা গোটাবৰ কাৰণে কেইটামান বস্তু ত্যাগ কৰিলে। প্ৰথম মিতিৰ কুটুম। মিতিৰ কুটুমৰ ঘৰত ইটো সিটো অনুষ্ঠান হৈ থাকে,
মাতি থাকে, তালৈ গৈ থাকিলে কামত ব্যাঘাত জন্মে, গতিকে যোৱাটো বাদ দিলে। সামাজিক অনুষ্ঠানত অহা বাদ দিলে। কেৱল কনচেনট্ৰেট কৰিছে মোৰ লক্ষ্যত, মই কেনেকৈ ধন টকা পইচা ঘটিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ডাঙৰ কথা, নিজৰ লক্ষ্যস্থানত উপনীত হ'বৰ কাৰণে মাত্ৰ দুটা কথা মনত ৰাখি যোৱা। আমাৰ ভিতৰত দুটা শক্তি আছে, এটাক কৈছে অনুকূল শক্তি বা ফেভাৰেবল ফ'ৰ্চ, আৰু এটা হৈছে প্ৰতিকূল শক্তি, যিটোৱে আমাক বাধা দিয়ে, অবষ্ট্ৰাক্ট কৰে। এই দুটা শক্তি আমাৰ ভিতৰত আছে। এই শক্তি দুটাক বুজি ল'ব যিজনে, পাৰিলে সেইজনে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। উদাহৰণ লৈ বুজক। আগতে ছোৱালী এজনী, তাই থিৰাং কৰিলে যে হাইস্কুলৰ পৰীক্ষা দিব, 6টা বিষয়ত 100 মাৰ্ককৈ 600 মাৰ্ক আনিব। লক্ষ্য নিৰ্ধাৰিত কৰিলে, এইবাৰ মই মেট্ৰিক পৰীক্ষাত HSLC এক্সামত 100/100 আনিম, 100ৰ ভিতৰত 100, 6টা বিষয়ত। যেতিয়া লক্ষ্য নিৰ্ধাৰিত হৈ গ'ল, এতিয়া যিটো অনুকূল শক্তি ছোৱালীজনীৰ ভিতৰত আছে, সেই শক্তিটোৱে তাইক লক্ষ্যস্থানত নিবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় দিছে। আৰু মনলৈ ভাৱ আহিছে যে যদি মই 100ৰ ভিতৰত 100 6টা বিষয়ত আনিব লাগে, তেতিয়াহ'লে অকল স্কুলত পঢ়ি থকাখিনিয়ে মোৰ কাৰণে যথেষ্ট নহয়, বা মই অকল টিউশ্যন কৰাটোৱে মোৰ কাৰণে যথেষ্ট নহয়। কি কৰিব তাৰ কাৰণে? প্ৰথম হৈছে টাইম মেনেজমেণ্ট। সময়টো ভগাই পেলালে, 24 ঘণ্টাক 3টা ভাগ কৰিলে, 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা খোৱা আৰু শোৱাৰ কাৰণে ৰাখিলে। শুবলৈ যদি 6 ঘণ্টামান শুৱে আপুনি, 2 ঘণ্টাত খোৱা আৰু গা চা ধোৱা ইত্যাদিখিনি কমপ্লিট। 8 ঘণ্টাত এজন মানুহৰ খোৱা আৰু শোৱা দুইটা কাম আমি সমাপ্ত কৰিব পাৰোঁ। 8 ঘণ্টা ৰাখিলে স্কুলৰ পেৰিয়ড বা টিউশ্যনৰ কাৰণে। আৰু বাকী যি 8 ঘণ্টা আছে, এই 8 ঘণ্টা আমি কেনেকৈ ব্যৱহাৰ কৰোঁ, ইয়াৰ ওপৰত এজন ল'ৰা বা ছোৱালীৰ তেওঁৰ লক্ষ্যস্থানত উপনীত হ'ব পৰা বা নোৱাৰা বিষয়টো নিৰ্ভৰ কৰিছে। এই 8 ঘণ্টাৰ বেছিভাগ সময় আমিবিলাকে, ডাঙৰসকলেও, কেৱল মোবাইল, টিভি, বিভিন্ন ধৰণৰ আলোচনা, পৰনিন্দা, পৰচৰ্চা, এইবিলাকতে সময়বিলাক পাৰ কৰি দিওঁ। যদি এই 8 ঘণ্টা নিজৰ নিজৰ বিষয়বিলাকত যদি লগাবলৈ অভ্যাস কৰোঁ, ধৰি লওক এজন ল'ৰাই খেলত বৰ ভাল, সি যদি সদায় 8 ঘণ্টা প্ৰেক্টিছ কৰে, যেনিবা কোনোবা এজন ল'ৰা সংগীতৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে, ইনষ্ট্ৰুমেণ্টেই হওক বা ভোকেলেই হওক, যদি 8 ঘণ্টা ৰিৱাজ কৰে, পঢ়া শুনা ল'ৰা ছোৱালীয়ে যদি এই এক্সট্ৰা 8 ঘণ্টা যদি পঢ়াত দিয়ে, তেতিয়াহ'লে তেওঁলোকে নিজৰ লক্ষ্যস্থানত যাব পাৰিব। ছোৱালীজনীৰ মনলৈ ভাৱ আহিল আৰু তেওঁ কি কৰিলে, লগে লগে এখন ৰুটিন বনালে। এই 8 ঘণ্টাটো প্ৰপাৰলি ব্যৱহাৰ কৰিব। ৰাতিপুৱা 4টাত খোৱাৰ পৰা উঠিম, 4টাৰ পৰা 8টালৈকে পঢ়িম। ভাগ কৰিলে এঘণ্টা এঘণ্টা 4টা বিষয় যি আছিল, 5 6 7 8, এঘণ্টা এঘণ্টা। 8টা বজাত গা চা ধুই কিবা এমুঠি খাই স্কুলত যাম, তাৰ পৰাই টিউশ্যন কৰি ঘৰলৈ মই 5টা বজাত আহি পাম, আৰু 6টাৰ পৰা 10টালৈকে 4 ঘণ্টা আকৌ পঢ়িম। 10টাত মই শুই যাম। ৰুটিন বনালে, আৰু সুন্দৰভাৱে মোবাইলত এলাৰ্ম দি ৰুটিনখন সন্মুখত মাৰি বিচনাত শুই গ'ল। বতৰ ঠাণ্ডা আছিল, মাকে গাত কাপোৰ এখন দি দিছে, আৰু 4টা বজাৰ লগে লগে মোবাইলটো যেতিয়া বাজিছে, সাৰটো পাইছে, কিন্তু ছোৱালীজনীৰ ওপৰত এতিয়া প্ৰতিকূল শক্তিটোৱে ক্ৰিয়া কৰিছে, আৰু মনলৈ ভাৱ আহিছে, ইমান আনন্দ পাই আছোঁ শুই থাকি, বতৰো ঠাণ্ডা, আজিতো বাদ দিওঁ, কাইলৈৰ পৰা দেখা যাব। সেই বুলি মোবাইলটো লাহেকৈ অফ কৰি পেলাই আকৌ শুই থাকিল। কোনে উঠিবলৈ মানা কৰিছিল? ৰুটিনখন বনাবলৈ কোনে কৈছিল? চব নিজৰ ভিতৰৰ পৰা হৈছে। উধৰে আত্মনাত্মানম না আত্মানম অৱসাদয়েত আত্মেই বহি আত্মনু বন্ধু আত্মেই বৰিপুৰ আত্মন। 6ষ্ঠ অধ্যায় 5 নম্বৰ শ্লোক গীতা। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। তাৰ মানে আমাৰ মনৰ ভিতৰতে অনুকূল শক্তিটো আছে, প্ৰতিকূল শক্তিটো আছে। যোনে এই বস্তুটো বুজি ল'ব পাৰিলে যে মোক বাধা কিয় দিছে, মোৰ নিজৰ কৰ্তব্য কৰ্ম কৰাত বাধাটো ক'ৰ পৰা আহিছে,
কিয় বাধা দিছে, মই কিয় বাধাৰ সন্মুখীন হৈছোঁ, ভিতৰৰ পৰা মোক কোনে বাধা দিছে, এই কথাখিনি যদি এনেকৈ আলোচনাৰ মাজেৰে তেওঁলোকে যদি উপলব্ধি কৰি যেতিয়াই বাধাটো আহে সেই বাধাটো যদি আঁতৰাবলৈ শক্তিটো যদি আহৰণ কৰিব পাৰে, তেওঁ নিজৰ লক্ষ্যস্থানত যোৱাৰ পৰা কোনেও ৰাখিব নোৱাৰে। এই মানুহজন যিজনৰ কথা আমি ক'লোঁ, তেওঁ ধন টকা পইচা ঘটিবৰ কাৰণে সব বাদ দিলে আৰু এসময়ত অজস্ৰ ধন টকা পইচাৰ মালিক হ'ল। কিন্তু তেতিয়াও এটা কথা আহিল, মানুহজনে ভাবিছে ধন টকা পইচাৰ মালিকটো হ'লোঁ, কিন্তু মই জীয়াই কিমান দিন থাকিম, মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। যদি মোৰ মৃত্যু হয়, এইবিলাক ধন সম্পত্তি য'তে ত'তে ফ্লেট ল'লোঁ, মাটি কিনিলোঁ, এইবিলাক কি হ'ব? কাৰণ চিতাত যেতিয়া উঠাই দিয়ে, উলংগ কৰি উঠাই দিয়ে, আইসকলৰ কাণৰ হাতৰ যত যিমান আছে কাণ কাটি হ'লেও খুলি ৰাখিব, হাত কাটি হ'লেও খাৰু খুলি ল'ব, একো যাব নিদিয়ে লগত। যেনেকৈ আহিছিল সুদা হাতে তেনেকৈ চিতাত উঠাব। মানুহটো এতিয়া চিন্তাত পৰিল আৰু এজন তান্ত্ৰিকৰ ওচৰত গৈ সুধিলে, মই মৃত্যুৰ পৰা হাত সাৰিব পৰা কিবা উপায় আছে নেকি? মানুহজনে ক'লে যে তান্ত্ৰিক, তেওঁ ক'লে যে যমৰ পূজা কৰা, মৃত্যুৰ ডিপাৰ্টমেণ্টটো তেওঁৰ হাতত, মিনিষ্টাৰ সেইজন, গতিকে যমৰ পূজা কৰা। আৰু লগে লগে তেওঁ এটা যমৰ মূৰ্তি বনাই যমৰ পূজা কৰাত লাগিল। যমে ভাবিছে মোৰ কাষ্টমাৰ নায়েই মৃত্যু লোকত, মোৰ নাম শুনিলে মানুহে ভয় খায়, ই বেটা আহিল কোন আকৌ মোক মাতিছে, সেইকাৰণে ভাবিছে কাষ্টমাৰ এটা পাইছোঁ, দেৰি নকৰাই ভাল, তুৰন্ত আহিল। বিচৰাতকৈ আগতে যেতিয়া গুচি আহিল, এতিয়া মানুহজনৰ সন্দেহ হৈছে এজন অৰিজিন পিচটো হয়নে নহয়, নে পোচাক চোচাক পিন্ধি আহিছে কিবা ডুপ্লিকেট। সুধিলে, আপুনি অৰিজিন হয়নে নহয়? বোলে একদম ৰিয়েল, মই যম লোকৰ পৰা আহিছোঁ। কোৱা কিয় মাতিছিলা ইমান? বোলে যদি যম লোকৰ পৰা আহিছে তেতিয়া আগতে কথা বতৰা পাতিম, কিন্তু অতিথি আহিছে যেতিয়া অকণমান আপ্যায়ন হৈ লওক। এই বুলি ফ্ৰিজ খুলি তাৰ পৰা এটা ঠাণ্ডা বটল আনিলে, লগত কিবা স্নেক্স খুৱাই দিলে, ভুজিয়া চুজিয়া কিবা। যমে এইবিলাক খোৱাৰ পাছত কিবা টোপনি টোপনি ভাৱ আহিছে, নিচা নিচা লাগিছে, কৈছে অকণমান আধা ঘণ্টা জিৰাব পাৰিমনে? বোলে বিচনা ৰেডি আছে, খোৱা। শুলে, উঠি পেলাই কৈছে কোৱা এতিয়া মোক কিয় মাতিছিলা? বোলে তাৰ আগতে আমাৰ দুজনৰ মাজত সম্বন্ধ এটা গঢ়ি লওঁ। আপোনাৰ যিজন আৰাধ্য, যিজন ইষ্ট, তেওঁৰ লগত আপোনাৰ সম্বন্ধ কি? আপুনি গুৰুগৃহত যেতিয়া সোমায়, ভগৱান কৃষ্ণৰ লগত আপোনাৰ সম্বন্ধটো গম পায়নে নাই? আপুনি বুলি কথা পাতেনে, তই বুলি পাতেনে, তুমি বুলি পাতেনে, কি বুলি মাতে? কৃষ্ণৰ লগত কথা পাতেনে নাই? আমাৰ আৰু কৃষ্ণৰ মাজত সম্পৰ্ক এটাই গুৰুজনাই দেখুৱাই গৈছে, সেইটো হৈছে দাস্যভাৱ। আমি হ'লোঁ দাস, তেওঁ আমাৰ স্বামী। হে স্বামী, মই তোমাৰ দাস, এই ভাৱটো লৈ সদায় কথা পাতিব। মই তোমাৰ দাস, মই একোৱে নাজানো, যেনেকৈ তুমি ইচ্ছা কৰা মোক চলাই নিয়া, মই তোমাৰ কাৰণে আছোঁ, এই ভাৱটো। কিন্তু সেইজন মানুহে যমক ক'লে যে মই তোমাৰ লগত সখীত্ব কৰিব বিচাৰিছোঁ, যেনে অৰ্জুনে বিচাৰিছিল। যমে ক'লে ঠিক আছে, মৃত্যু লোকত মোৰ কোনো নাই, তুমিয়ে মই আজিৰ পৰা সখী। ই সুবিধা ল'লেই, ক'লে যে সখা, যেতিয়া সখা হ'লোৱে আৰু মোক অকণমান কৃপা কৰা। বোলে কি? মোৰ যাতে মৃত্যু নহয়, দিনত নহওক, ৰাতি নহওক, ভিতৰত নহওক, বাহিৰত নহওক, অস্ত্ৰৰে নহওক, শস্ত্ৰৰে নহওক, হিৰণ্যকশিপুৱে যেনেকৈ বিচাৰিছে তেনেকৈ বিচাৰিলে। যমে ক'লে এইটো অসম্ভৱ। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ, জন্মিলে মৃত্যু আছে, আৰু মৃত্যু হ'লে তাৰ মুক্তি নাপালে পুনৰ জন্ম আছে। মানুহজনে ক'লে কিবা এটাতো কৰা, তুমি মোৰ সখা। বোলে উপায় এটাই আছে, কি? এই সংসাৰৰ পৰা তুমি এবাৰ মুক্তি পাব পাৰিবা, আৰু তাৰপিছত আহিব নালাগে, কিন্তু শৰীৰটো তোমাৰ যাবই। কি উপায় আছে? শেষ মুহূৰ্তত হ'লেও তুমি কৃষ্ণৰ নাম ল'ব লাগিব। অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তেত্ৰ সংশয়। অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা। ই ক'লে মই কেনেকৈ গম পাম এতিয়া মোৰ মৃত্যু কেতিয়া হয়? শেষ মুহূৰ্ত জানিবলৈ। যমে ক'লে নিবলৈ কোন আহিব? মই আহিম, নহ'লে মোৰে দূত আহিব। চিন্তা কৰিব নালাগে, আগতীয়াকৈ খবৰ দিম, তেতিয়া ঈশ্বৰৰ নাম ল'বি। আৰু যম গুচি গ'ল। ই ভাবিছে খবৰ দিবই সখাই, এতিয়া ঈশ্বৰৰ নামনো কিয় লওঁ? আমিবিলাক যেনেকৈ চবেই গম পাওঁ কাৰ কেতিয়া অন্তকাল আহিব, আমাৰো বহুতে ঈশ্বৰৰ নাম নোলোৱাকৈ চলি আছে। যিসকলে জানে, যিসকলে নাজানে সেইসকলে ঈশ্বৰৰ নাম লৈ আছে ঠিকেই। বছৰ পাৰ হ'ল,
কেইবা বছৰ যোৱাৰ পাছত এদিন জম আহিল আৰু ক'লে সখা তোমাৰ সময় হৈ গ'ল বোলা। ই কৈছে কি বিশ্বাসঘাতকৰ দৰে কথা কৈছা, তুমি কৈছিলা আগতীয়াকৈ খবৰ দিম, মই তেতিয়ালৈকে কৃষ্ণৰ নাম ল'ব পাৰিলোহেঁতেন, তুমি খবৰেই দিয়া নাই, হঠাৎ আহিলা। বোলে মইতো খবৰ দিছোঁ। কৈছে ক'তা, তোমাৰ না ফোন কল না টেলিগ্ৰাম না চিঠি পত্ৰ কিবা কুৰিয়াৰ একো নাই। বোলে এইবিলাকৰ ব্ৰাঞ্চ আমাৰ জমলোকত নাই। খবৰ কেনেকৈ দিছা? প্ৰকৃতিৰ নিয়ম অনুসৰি মই তোমাক 4 বাৰ খবৰ দিছোঁ, কিন্তু তুমি তথাপিও ঈশ্বৰৰ নাম লোৱা নাই। কেনেকৈ? প্ৰথম মই কাণৰ ওচৰৰ চুলিকেইডাল পকা কৰি দিলোঁ, বগা কৰি, যে সময় হৈ গ'ল, এতিয়া তুমি নাৰায়ণৰ নাম লোৱা আৰম্ভ কৰি দিয়া। তুমি লগে লগে গডৰেজ হেয়াৰ ডাই মাৰি দিলে যে একো হোৱা নাই, ফিটিং যুৱক হৈ আছোঁ। তাৰ পাছত চকুৰ পাৱাৰ কমাই দিলোঁ, দূৰত কম দেখা, ওচৰত কম দেখা। তুমি আকৌ আই স্পেচিয়েলিষ্টৰ তাত গৈ লেন্স লগাই ল'লা, একদম ফিটিং। তাৰ পাছত দাঁত সৰাই দিলোঁ তোমাৰ, ঈশ্বৰৰ নাম লোৱা ভাই, এইবিলাক চব চিম্বল দি আছোঁ, ইংগিত। তুমি লগে লগে ডেণ্টিষ্টৰ তাত গৈ আকৌ দাঁত লগাই ল'লা, যাতে পূৰা টানিব পৰা। আৰু তাৰপিছততো সম্পূৰ্ণৰূপে খবৰ দিছোঁ, অংগম গলিতম পলিতম মুণ্ডম দশন বিহীনম জাতম তুণ্ডম বৃদ্ধ ইয়াতি গৃহীত দণ্ডম তথাপিনা মুঞ্চতি আশাপিণ্ডম। অংগম গলিতম, ছাল খটোৰা খটোৰ কৰি দিলোঁ। মিষ্টাৰ ইউনিভাৰ্চ হওক, মিষ্টাৰ ৱৰ্ল্ড হওক, যোনেই নহওক কিয়, বয়স যেতিয়া হ'ব ছাল খটোৰা খটোৰ হৈ আহিব। জমে ক'লে তুমি চোৱা তোমাৰ ছাল কেনেকৈ খটোৰা খটোৰি কৰাই দিলোঁ, তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই। পলিতম মুণ্ডম, চুলি সৰাই দিলোঁ। দশন বিহীনম, দাঁত এটাও নাইকিয়া কৰি দিলোঁ। গৃহীত্ব দণ্ডম, হাতত লাখুটি ধৰাই দিলোঁ, তথাপি তুমি ঈশ্বৰৰ নাম লোৱা নাই। খালি ইটো সিটো বিষয়ত মজি আছা, ব'লা তোমাৰ লাভ নাই। সি ক'লে কিবা এটা কৰা, লাগিলে এমাহমান সময় দিয়া, মই উইলখনকে বনাওঁ আৰু তোমাক কিবা লাগিলে 10-15 হাজাৰ দিওঁ, এইটোকে লৈ যোৱা। জমে ক'লে এইবিলাক ঘোচ ঘাচ নচলে। এইখন লিষ্ট দেখিছানে নাই? লিষ্ট এখন দেখুৱাই দিলে। এইখন কি? বোলে ইয়াত এইবাৰ যিমান মৃত্যু লোকৰ পৰা মানুহ উঠাম চবৰে নাম আছে। মোৰ নামটো ক'ত? বোলে একেবাৰে ওপৰত, সেইকাৰণে তোমাৰ ওচৰত আগতে আহিছোঁ। ই কৈছে যদি উপায় নাই তেতিয়াহ'লে অকণমান অতিথি আপ্যায়ন কৰি লওঁ। এই বুলি ফ্ৰিজ খুলি আকৌ আনিলে বটল, ঠাণ্ডা বটল খুৱাই দিলে কিবা কিবি মিলাই, আৰু ভুজিয়া চুজিয়া খাই। জমে কৈছে অকণমান টোপনি লাগিছে, নিচা বোলে, বিচনা ৰেডি আছে, খোৱা। আৰু জমক সিফালে কাটি কৰাই, ই কলিযুগৰ প্ৰাণীহে। ই ভাবিছে বেটা মোৰ নামটো ওপৰত লিখি আনিছ। ই বগা ৰং মাৰি ওপৰত নামটো মোহাৰি পেলালে, হোৱাইটনাৰ মাৰি দিলে, আৰু তলত লিখি থৈ দিছে, তই এইখিনি মানুহ আনিবলৈ গ'লে যিমান সময় মই পাই যাম, সেইখিনি সময়তে মই মোৰ উইল বনাই ল'ব পাৰিম। নিজৰ নামটো হোৱাইটনাৰ মাৰি বগা ৰং মাৰি তলত লিখি থৈ দিলে। আধা ঘণ্টাৰ পিছত জমে সাৰ পালে আৰু গা এঙামুৰি দি উঠিছে। কৈছে সখা বহুত শুশ্ৰূষা কৰিলা, মই ভাবিছোঁ ওপৰৰ পৰা নিনিওঁ, তলফালৰ পৰা নিওঁ। আৰু তলফালৰ পৰা বুলি কোৱাৰ লগে লগে চেচ। তলফালে সি নিজে লিখি থৈছিল। তাৰ মানে মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে। যাৰ যেতিয়া মৃত্যু আহিব কোনে ৰক্ষা কৰে? জম সখা হ'লেও ৰাখিব নোৱাৰে। সেইকাৰণে কাৰ কেতিয়া সময় আহে আমি যিহেতু নাজানো, প্ৰত্যেকটো মুহূৰ্তত তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ নাম স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰি যা। যদি তুমি ষ্টুডেণ্ট, ছাত্ৰ ছাত্ৰী, পঢ়া, কোনে মানা কৰিছে? কৰি থাকা। মনটোতো ঈশ্বৰত দিয়া, পঢ়িবলৈ লোৱাৰ আগতে ঈশ্বৰ স্মৰণ কৰা। পঢ়া সামৰিছা, ঈশ্বৰৰ স্মৰণ কৰা। কেৱল আৰু কেৱল মনটো কেন্দ্ৰীভূত কৰাৰ উপায় আধ্যাত্মিক। স্কুল কলেজত 2টা বস্তু শিকাব পাৰে, হাউ টু ৰিড এণ্ড হাউ টু ৰাইট, কেনেকৈ লিখে আৰু কেনেকৈ পঢ়ে, হাউ টু মেমৰাইজ, কেনেকৈ স্মৃতিত ৰাখিব লাগে, এইটো স্কুল কলেজত নিশিকায়। কেনেকৈ মনত ৰাখিবা? আধ্যাত্মিক শিক্ষাত গুৰুত্ব দিয়া। ব্যৱসায়িক শিক্ষা অট'মেটিকেলি বাঢ়ি যাব, এবাৰ চালেই হ'ব। হাৰ্ড ৱৰ্ক কৰি লাভ নাই, স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। কেনেকৈ পঢ়িব? স্মাৰ্ট ৰিডিং। মানুহৰ শৰীৰ খন্তেকীয়া, অলপ সময় পাওঁ, জন্ম আৰু মৃত্যু নিশ্চিত, ইয়াৰ মাজৰখিনি জীৱন বুলি কৈছে। জীৱন কাৰোবাৰ কাৰণে দীঘলীয়া হয়, কাৰোবাৰ কাৰণে চুটি হয়।
কোন কিমান দিন জীয়াই আছে এইটো ডাঙৰ কথা নহয়, জীয়াই থকা সময়কণত আপুনি কি কৰিলে এইটো ডাঙৰ কথা। বহুদিন জীয়াই আছে। আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভীৰ নৰনম। কেৱল যদি ভোজন কৰি পেলাই আহাৰ, কেৱল শুই নিদ্ৰা আৰু মৈথুন সংসাৰ বৃদ্ধি, যদি কেৱল 4টা কৰ্ম কৰি আমি আমাৰ জীৱন যদি নিৰ্বাহ কৰিছোঁ, আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই বুলি কৈছে। আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভীৰ নৰনম, সব একে। আমাক মাত্ৰ ধৰ্মই ধৰ্মহি তেষাম অধিক বিশেষ ধৰ্মে নাহিনা পশুভীৰ সমানম, ধৰ্মই আমাক শ্ৰেষ্ঠ কৰি ৰাখিছে। আৰু যদি আমি ধৰ্মই নকৰোঁ, ধৰ্ম মানে মই এইটো কোৱা নাই যে কেৱল নীতি নিয়ম কোনোবা এটা অনুষ্ঠানত থাকি পেলাই কৰা, এইটো ধৰ্মৰ, এইটো সম্প্ৰদায়। ধৰ্ম হৈছে সমস্ত জীৱৰ প্ৰতি প্ৰেম, ভগৱান কৃষ্ণৰ প্ৰতি প্ৰেম, যিটো ভক্তি। ভক্তিৰ আচল অৰ্থটোৱে হৈছে প্ৰেম। প্ৰহ্লাদে যে কৈছে কুমাৰ কালৰ পৰা ভক্তি আচৰণ কৰা, ভক্তি মানে কি? ভক্তি মানে কেইটামান ঘোষা মুখস্থ কৰা নহয়, ভক্তি মানে দুটামান কাহিনী জনা নহয়। ভক্তি হৈছে কৃষ্ণৰ প্ৰতি প্ৰেম। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মোৰ পিতৃক ভাল পাওঁ, পিতৃভক্তি। দেশখনক ভাল পাওঁ, দেশভক্তি। তেনেকৈ কৃষ্ণক ভাল পাওঁ, কৃষ্ণ ভক্তি। ভাল পোৱাটোৱে ভক্তি। আৰু ইণ্টাৰেষ্টিং কথা, আপুনি যাক ভাল পায় 24 ঘণ্টাৰ বেছিভাগ সময় এই ভাল পোৱা বস্তুটো বা ব্যক্তিজনৰ বিষয়ে মন মগজুত আহি থাকে। যাক আপুনি আটাইতকৈ ভাল পায়, ই বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে। কোনোবাই নতুনকৈ ঘৰ এটা বনাইছে, ৰাতি দিন ঘৰটোৰে মাৰি থাকিব, কিয়? ঘৰটোৰ প্ৰতি প্ৰেম। কোনোবাই নতুনকৈ এটা আইফোন আনিলে, আইফোনটোৰ কথাই চিন্তা কৰি থাকিব। কোনোবাই এখন বাইক লৈছে, বাইকৰ কথা। কোনোবাই এখন নতুনকৈ গাড়ী লৈছে, গাড়ীৰ কথা। কাৰোবাৰ ঘৰত কণমানি এটা সন্তান আছে, থুনুক থানাক মাত ফুটিছে, মাক দেউতাক খুৰা খুৰী পেহা পেহী চবৰে প্ৰাণবিন্দু সি। কিয়? এই বস্তুবিলাকে আনন্দ দিয়ে বুলি ভাবে, সুখ, সেইকাৰণে ভাল পাইছে। আনন্দ দিয়া যিদিনাই বন্ধ হ'ব, আপোনাৰ ভাল পোৱা বন্ধ হৈ যাব। বহুত মাক বাপেকে কয় যে মই মোৰ সন্তানটোক আটাইতকৈ ভাল পাওঁ। অপ্ৰিয় সত্য কথা এটা শুনক, আমি কোনেও কাকো ভাল নাপাওঁ, নিজক ভাল পাওঁ। নিজক ভাল পাওঁ কাৰণে, মোৰ ভাল পোৱাৰ কাৰণে যোনে ভাল কৰে, কৰ্ম কৰে, তেওঁলোকৰ প্ৰতিহে আমাৰ ভাল ভাৱ আছে। আপুনি বহুত মাক বাপেকে কয় যে মোৰ ল'ৰাটো বা ছোৱালীজনীক মোৰ একেবাৰে নিজৰ জীৱটোৰ দৰে ইমান ভাল পাওঁ। সেই ল'ৰাটো বা ছোৱালীজনীয়ে যদি মাক বাপেকৰ অমান্তিত, মাক বাপেকে নিবিচৰা এটা কৰ্ম যদি কৰি দিয়ে, সেই মাক বাপেকে সন্তানটোক তেজপুত্ৰ কৰিবলৈ 1 মিনিট সময় চিন্তা নকৰে। কিয়? কালিলৈকে দেখোন তোমাৰ প্ৰাণ আছিলে সেইজন, আজি হঠাৎ কি হৈ গ'ল? তাৰমানে কালিলৈকে তুমি নিজক ভাল পাইছিলা, তুমি ভাল পোৱা ধৰণে কামখিনি কৰি যোৱাৰ কাৰণে তাৰ প্ৰতি প্ৰেম আছিল। আমাৰ প্ৰেমটো স্বাৰ্থত জড়িত হৈ আছে। তথাপিও আমি কিয় ভাল পাই আছোঁ বস্তু বা ব্যক্তিবিলাক? আমি ভাবিছোঁ সেইবিলাকে আমাক সুখ দিছে। কিন্তু কৃষ্ণক কিয় ভাল পাম? কৃষ্ণক ভক্তি কিয় কৰিম? কৃষ্ণই আমাক কি দিছে? এই কণমানিটোৱে অকণমান থুনুক থানাক মাত কথাবিলাক ফুটিছে, শুনিলে আমাৰ আনন্দ লাগে, সেইকাৰণে তাক ভাল পাইছোঁ। মোবাইলটো অলপ সময় লৈ হাতত কিবা কিবি কৰি থাকোঁ, সেইকাৰণে ভাল পাইছোঁ। ঘৰটো নতুনকৈ বনাইছোঁ, তাত গৈ ভাল লাগে, সেইকাৰণে ভাল পাইছোঁ। বস্তু বা ব্যক্তিক আপুনি ভাল পাইছে কাৰণ এইবিলাকে সুখ দিছে। ভগৱান কৃষ্ণই আমাক কিটো দিছে? কিয় ভাল পাম? কি দিছে আমাক? আপুনি যিখন পৃথিৱীত থিয় হৈ আছে, এই পৃথিৱীখন কৃষ্ণই দিছে। পঞ্চভূতৰ এটা কীৰ্তি। তৃষ্ণাত আতুৰ হৈ যি পানী আপুনি খাইছোঁ, এই পানী ভগৱান কৃষ্ণই দিছে। জল, কীৰ্তি জল। য'ত আমি ৰন্ধন কৰিছোঁ, অগ্নি, এই অগ্নি ভগৱান কৃষ্ণই দিয়া। যি আপোনাৰ জঠৰগ্নি হিচাপে শৰীৰত অন্নবিলাক হজম কৰিছে, সেই অগ্নিও ভগৱান কৃষ্ণই। অহম বৈশ্বানৰ ভূত্বা প্ৰাণীনাম দেহমাশ্ৰিত প্ৰাণ আপান সমাযুক্ত পঞ্চামন্যম চতুৰ্বিধম। 15 অধ্যায় 14 নম্বৰ শ্লোক, গীতা।
পঞ্চদশ অধ্যায় 14 নম্বৰ শ্লোকত কৈছে ময়েই জঠৰগ্নি হিচাপে সমস্ত জীৱৰ শৰীৰত আছো উদৰত আৰু যিমান তেওঁলোকে 4 ধৰণৰ অন্ন গ্ৰহণ কৰে লাগিলে পি খুৱাই হওক চুবাই খুৱাই হওক চেলেকি খুৱাই হওক চুচকি লৈ খুৱাই হওক এই সকলোবিলাক মই হজম কৰোঁ বৈশ্বানৰ হিচাপে আছো গতিকে ক্ষিতি জল তেজ এই ভগৱানৰ সৃষ্টি বায়ু যি আমি সেৱন কৰি আছো কোভিডৰ সময়ত আপোনালোকে শুনিছিল নাই অক্সিজেন সিলিন্ডাৰ কম হোৱাৰ কাৰণে বহুতৰ প্ৰাণ গ'ল অক্সিজেন সিলিন্ডাৰ কম হোৱাৰ কাৰণে বহুতৰ প্ৰাণ গ'ল আমি ফ্ৰী অফ কষ্ট এই বায়ু পাই আছো আৰু যিজনে দিছে সেইজনৰ প্ৰতি আমাৰ কোনো কৃতজ্ঞতা নাই আকাশ যিখন মুক্ত আকাশৰ তলত আমি থিয় হৈ আছো এই আকাশখন ভগৱানৰ সৃষ্টি ইয়াতকৈ ডাঙৰ হৈছে আমাক সচেতন কৰি ৰাখিছে এজন মানুহৰ যেতিয়া মৃত্যু হয় আমি যেতিয়া খবৰ পাম পুৱা কয় যে আজি অমুক বাপজন গ'ল হাতত দাখন লৈ যাওঁ তেওঁৰ ঘৰলৈ আৰু গৈ পাওঁতে এইটো ভুল খবৰ দিলে বাপজনটো যোৱা নাই মানে চোতালত ধুনীয়াকৈ শুৱাই থৈছে ওপৰত বগা কাপোৰ এখন দি আৰু অথচ মানুহবিলাকে তেওঁলৈ চাই চাই কৈ আছে ইছ বেচেৰাটো কালি সন্ধিয়া লগ পাইছিলোঁ আজি পুৱাই গ'ল আৰে গ'ল কোন এইটো কালিলৈকে দেখি থকা ৰমেশ দিনেশটো এইটোৱে গ'ল কোন সেইজনেই আছে তেওঁলোকে চাই চাই কৈ আছে বোলে ইছ কালি সন্ধিয়া লগ পাইছিলোঁ কোনোবাই কৈছে মোৰ লগত পৰহি ফোনত কথা পাতিছে আজি পুৱাই গ'ল বেচেৰাটো চাই চাই কৈ আছে এইজনে গ'ল বোলে কোনজন গ'ল তেতিয়া যিজন সন্মুখত পৰি আছে সেইজন কালিলৈকে যিজনক আপুনি ৰমেশ দিনেশ ইত্যাদি ইত্যাদি নাম দি মাতি আছিলোঁ আচলতে সেইজন হয় নে নহয় সেইজনটো তাতে পৰি আছে গ'ল কোন যিজনে সচেতন কৰি ৰাখিছিল সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এহিটো পৰম তত্ত্ব জানিবা ৰাজন পৰমাত্মা কোন প্ৰবৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক মা মানে লক্ষী ধৱ মানে স্বামী লক্ষীৰ স্বামী কোন কৃষ্ণ তাৰ মানে আমাক সচেতন কৰি যিজনে ৰাখিছে আত্মা ৰূপে পৰমাত্মা ৰূপে মামে বংশ জীৱভূত জীৱলোক সনাতন পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক অহম আত্মা গুদাকেশ সর্বভূতাশ্রয় স্থিত অহম আদিত্য মধ্যম স ভূতানাম অন্ত এবচ দশম অধ্যায় 20 নম্বৰ শ্লোক গীতা মই আত্মা হিচাপে আছো সমস্ত শৰীৰত আমাক সচেতন কৰি যিজনে ৰাখিছে তেওঁৰ প্ৰতি আমাৰ প্ৰেম নাই সেইজনক আমি ভাল পোৱা নাই আৰু যিবিলাক অস্থায়ী যিবিলাকে আমাক সুখ দিব নোৱাৰে খন্তেকীয়া আজি আছে কাইলে নাই সেইবিলাকৰ প্ৰতি আমাৰ প্ৰেম আসল তত্ত্বটো বুজিবলৈ চেষ্টা কৰক আমি এটা বস্তুৰ কাৰণে দিন ৰাত একাকাৰ কৰিছো এটো হৈছে আনন্দ পৃথিৱীত বৰ্তমান 900 কোটিৰ ওপৰত মানুহ আছে কাৰো লগত কাৰো মিল নাই আপোনাৰ লগত মোৰ সব কোনো কাৰো লগত নিমিলে এইকাৰণে আমি নামটো ক'লে বুজি পাওঁ এজন অমুক এজন তমুক দেখিলে গম পাওঁ আনকি হাতৰ যিকিটা আঙুলিৰ ছাপ ফিংগাৰপ্ৰিন্টছ এইকিটাও কাৰো লগত কাৰো নিমিলে ইমান অকণমান জেগাকনো এনেকুৱাকৈ সৃষ্টি কৰিছে ভগৱানে কাৰো লগত কাৰো মিল নাই বেংকত আধাৰ কাৰ্ডত ফিংগাৰপ্ৰিন্টছ দিয়া হয় আজিকালি অফিচ কাছাৰীত গ'লেও দিব লাগে ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ মিল আছে এটো হৈছে আমাক সকলোকে আনন্দ লাগে সবকে আনন্দ লাগে চোৰটো আনন্দ বিচাৰিছে ডকাইটো বিচাৰিছে ৰজায়ো বিচাৰিছে প্ৰজায়ো বিচাৰিছে সবকে আনন্দ লাগে যোনে যি কৰিছে আজি আপোনালোক ইয়ালৈ আহিছে আনন্দ প্ৰাপ্তিৰ কাৰণে যিবিলাক অহা নাই তেওঁলোকো আনন্দ বিচাৰি গৈছে কৰবাত তাৰ মানে আনন্দটো সবকে লাগে পাম ক'ত এটো বস্তু আমি বুজি পোৱা নাই তিনটা মূল তত্ত্ব আছে ভগৱান মায়া তেওঁৰ বহিৰংগ শক্তি মায়াটো ভগৱানৰ এটা বহিৰংগ শক্তি বুলি কয় আৰু জীৱ আমি বিলাক হলো জীৱ আমাক আনন্দ লাগে আমাৰ বাহিৰে দুটাই বস্তু আছে এফালে ভগৱান আৰু এফালে তেওঁৰ মায়া শক্তিৰ সৃজন যত যিমান সংসাৰ যি দেখিছে ধন টকা পইচা সম্পত্তি যত যিমান আছে ব্ৰহ্মলোক পৰ্যন্ত সব মায়াৰ সৃষ্টি আনন্দ এই দুটাৰ মাজত থাকিব লাগিব হয়তো ভগৱানত আছে নহলে সংসাৰত আছে ক'ত আছে মায়াৰ বিষয়ে বুজি লওক চতুশ্লোকী ভাগৱত পদ্মকল্পত প্ৰভু নাৰায়ণে ব্ৰহ্মাক মাত্ৰ 4টা শ্লোকত ভাগৱত দিছিল
যি শেষত গৈ 18,000লৈ ইয়াক বিস্তাৰ কৰিলে ব্যাসদেৱে 4টা শ্লোকৰ পৰা 18,000 শ্লোক এই 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছিল ঋতেৰ্থে যত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত মনোমায়া যথা আভাসো যথা তম 2:9-34 দ্বিতীয় স্কন্ধ নৱম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে গুৰুজনাই দ্বিতীয় স্কন্ধ ভাগৱতত মায়া মানে কি অবস্তুক দেখায় বস্তুক আবৰি এহিকে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয় থাকিতো ৰাহুক যেন কেহু নেদেখয় সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখায় জীৱক এটোৱে মায়াৰ খেল মায়াই অবস্তুক বস্তু কৰি দেখুৱাইছে আমাৰ পোষ্টিং আছিল জয়সলমেৰত ৰাজস্থানৰ জয়সলমেৰ মৰুভূমি কমপ্লিট মৰুভূমি 95 পৰা 2001 আমি তাত আছিলোঁ গৰম দিনত 52 ডিগ্ৰী সেলসিয়াছলৈকেতো মই নিজে ৰেকৰ্ড কৰিছোঁ লিখিছোঁ 52 ডিগ্ৰী অসমত এবাৰ 42 ডিগ্ৰী চুইছিল মানুহৰ হাহাকাৰ অৱস্থা তাত বালিত যদি আপুনি দূৰলৈ চাই দিয়ে প্ৰচণ্ড ৰ'দত তেতিয়া অলপ দূৰ চোৱাৰ পাছত এনেকুৱা লাগিব যেন আপোনাৰ তাত পানী আছে পানীৰ এটা আভাস হ্ৰদৰ দৰে লাগিব আপুনি আগবাঢ়ি গৈ থাকক পানীখিনিও আগবাঢ়ি গৈ থাকিব কোনোদিন নাপায় আলকটৰা দিয়া ৰাস্তাবিলাকত আপুনি চাব গৰম দিনত দূৰলৈ চালে পানীৰ আভাস হ'ব পানী থকা যেন লাগিব কিন্তু আচলতে পানী নহয় মৰিচিকা বা মৃগতৃষ্ণা বুলি কয় মায়া তেনেকুৱা অবস্তুক বস্তু কৰি দেখুৱায় যিটো বস্তু নাই সেই বস্তুটোকে আমি আছে বুলি ভাবি তাত আনন্দ বিচাৰি আছো এখন স্কুলত দুটা ল'ৰা আছিল অতি বদমাছ সবে নাম দিছিল জয় বিজয় এটাৰ এটাই চিন্তা থাকে ক্লাছ কেনেকৈ ক্ষতি কৰিব পাৰি নতুন নতুন টেকনিক এদিন ভাবিলে আমি এই দুটাই কৰি থাকিলে কি হ'ব সবকে ক্ষতি কৰাও তেতিয়াহে লাভ আছে প্ৰিন্সিপালৰ ছাগলী দুটা আছিল তিনিওটা ছাগলী সিহঁতে ধৰি বান্ধি নি পেলাই এটা ৰুমৰ ভিতৰত লুকুৱাই ভৰাই দিলে আৰু ছাগলী নাপাই পেলাই প্ৰিন্সিপালে চকীদাৰক মাতি কৈছে চা মোৰ ছাগলী তিনিওটা নাই কাইলে যদি ছাগলী যদি মোৰ নোলায় তেতিয়ালৈকে ক্লাছ নহ'ব সব ল'ৰা ছোৱালীক লগাই দে সিহঁতৰ প্লান সেইটোৱে আছিল বগা বগা ছাগলী আৰু সিহঁতে বগা ছাগলী কিটাত মাৰ্কিং কৰি দিলে এটাত লিখিলে 1 এটাত লিখিলে 2 আৰু 3 নম্বৰটোত লিখিলে 4 1 2 আৰু 4 বুলি নাম্বাৰিং কৰি ছাগলীকিটা ৰুমৰ ভিতৰত ভৰাই থৈ দিলে পিছদিনা স্কুললৈ আহি চকীদাৰে আহোঁতে প্ৰাৰ্থনা কৰোঁতে সবকে ক'লে ভাই ছাৰৰ ছাগলী হেৰাইছে তহঁতে আগতে ছাগলী বিচাৰ ইহঁতকেইটা বিৰাট লিড লৈছে হয় নেকি হ'ব আমি বিচাৰিম এতিয়া আৰু মনে মনে গৈ অলপ সময় বিচৰাৰ পাছত ৰুমটো খুলি দিলে যিটো ৰুমত ৰাখিছিলে ছাগলীকিটা ওলাই যেনি তেনি দৌৰিছে কোনোবাই কৈছে 1 নম্বৰটো পালো কোনোবাই কৈছে 2 নম্বৰটো পালো আৰু কোনোবাই কৈছে 4 নম্বৰটো পালো এটা 3 নম্বৰটো বিচাৰি ফুৰিছে স্কুল ছুটি হোৱালৈকে 3 নম্বৰৰ ছাগলীটো বিচাৰি ফুৰিছে পোৱা নাই ভাবিছে আটাইকেইটা লৈ যাম ছাৰৰ ওচৰলৈ আৰু শেষত যেতিয়া বিচাৰি নেপালে স্কুল ছুটিৰ সময়ত গৈ পেলাই ক'লে গৈ আৰু যে ছাৰ অতি দুখৰ কথা আপোনাৰ 3টাহে ছাগলী পালো 4 নম্বৰটো নাপালো 3 নম্বৰটো নাপালো 1 2 4 3টা পালো কৈছে মোৰ ছাগলী 3টাহে বোলে নহয় 1 2 আৰু 4 নম্বৰহে 3 নম্বৰটো নাই বোলে সেইটো নাই এইটো কোনে বদমাছি কৰিছে তাৰ মানে যেনেকৈ 3 নম্বৰটো নোহোৱাকে বিচাৰি ফুৰিছে আমাৰ জীৱনতো যিটো বস্তু য'ত নাই তাত আমি বিচাৰি ফুৰিছো আপোনালোকে গোটেই জীৱন বিচাৰক আনন্দটো কোনো দিন নাপায় কিয় মায়াত আনন্দ নাই ক'ৰ পৰা পাব এই সংসাৰত ধন টকা পইচা পুত্ৰ পৰিবাৰ কাপোৰ কানি যত যিমান আছে সব খন্তেকীয়া আজি আছে কাইলে নাই আপোনাক মোক চিৰদিনৰ কাৰণে সুখ লাগে আনন্দ লাগে বস্তুবিলাক য'ত বিচাৰিছে সব ক্ষণস্থায়ী অস্থায়ী বস্তু এটাই আপোনাক স্থায়ী সুখ কেনেকৈ দিব যদি স্থায়ী সুখ লাগে তেতিয়া ক'ত পাম পৰম আনন্দ ক'ত আছে তিনটা বস্তুৰ জীৱ মই আত্মা মায়া এইটো দুটাতো আমি পালো আমাক আনন্দ লাগে মায়াত আনন্দ নাই গতিকে আছে ক'ত এটাইতো বাছি থাকিল ভগৱান প্ৰমাণ ক'ত বেদত লিখিছে তৈত্তৰীয় উপনিষদ ৰসু বৈশহ এজন আনন্দ স্বৰূপ মহাভাৰতৰ উদ্যোগত লিখিছে কৃষ্ণ শব্দৰ অৰ্থ
কৃষি ভূবাচক শব্দ ন চ নিবৃত্তিবাচক দ্বয়ুৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। কৃষ হেন শব্দ ইটো পৃথিৱীবাচক বইলা ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তেতিয়াহ'লে আনন্দ ক'ত আছে? কেৱল কৃষ্ণত। আৰু সেইকাৰণে কৃষ্ণতে শৰণ ল'বলৈ কৈছে, মানে আনন্দত শৰণ লোৱা। আমি নাম গাই থাকোঁ, সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, গাইতো আছোঁ আনন্দ। যিজন আনন্দ স্বৰূপ, আপোনাক আনন্দ লাগে, এই আনন্দৰ কাষ চাপা। আপুনি ডাক্তৰৰ ওচৰত গৈছে, আপোনাৰ শৰীৰৰ বিভিন্ন ধৰণৰ টেষ্ট কৰি পেলাই মেডিচিন লিখি দিলে যে এইকেইটা মেডিচিন লৈ যাবা। আপুনি মেডিচিন বিচাৰি ক'ত যাব? কাপোৰৰ দোকানত, হোটেলত, গেলামালৰ দোকানত, ক'ত যাব? ফাৰ্মাচী, য'ত মেডিচিন আছে। আনন্দ যদি আপোনাক লাগে, আপুনি তালৈ যাওক য'ত আনন্দ আছে। য'ত নাই তাত বিচাৰি থাকিলে ক'ৰ পৰা পাব? সেইকাৰণে ইয়াত বৰ সুন্দৰকৈ কৈছে, মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নহি সোণধৰে, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিকা স্বৰূপ, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰোঁ। এই যিমানবিলাক কাম্য কৰ্ম আছে এইবিলাক ইচ্ছা নকৰিব। ইয়াত সুখ নেপায়। যিটো ইয়াত আনন্দ বুলি আমি ভাবিছোঁ এইটো খন্তেকীয়া। বহুত IIT কৰি অহা ল'ৰা, MITৰ পৰা ওলোৱা ল'ৰা চব বাদ দি পেলাই সন্যাসী হৈছে, আধ্যাত্মিকত গৈছে। কিয়? শেষত গৈ বুজি পাইছে যে যিটো লাইনত আমি আহি আছোঁ তাত আচল আনন্দটো নাই। আমাক গুৰুজনাই তাতকৈ সুবিধা কৰি দিছে যে ঘৰতে থাকি আনন্দ লোৱা। কেনেকৈ ল'বা? গুৰুজনাৰ যিখিনি প্ৰভু ভগৱন্তৰ যিখিনি লীলা সেইখিনি ভকতৰ লগত শ্ৰৱণ কীৰ্তন কৰা, তাৰ পৰা আনন্দ পাবা। গৃহতে থাকি আমাক আনন্দ ল'ব দিছে, ইয়াতকৈ সুবিধা আৰু কি পাব? কিন্তু আমি কাম্য কৰ্মবিলাকত ব্যস্ত হৈ আছোঁ। কৰ্ম 3 ধৰণৰ, কৰ্মৰ বিভিন্ন ভাগ আছে। ইয়াৰ লগত মিলা 3টা বুজক। কাম্য কৰ্ম, কৰ্তব্য কৰ্ম আৰু নিষিদ্ধ কৰ্ম।